খৰভৰুক আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত ৫টাকৈ গৰু চোৰ। আৰক্ষীৰ অভিযানত এখন চাৰিচকীয়া বাহনৰ সৈতে এটা পশুধন উদ্ধাৰ। বৰপেটা জিলাৰ খৰভৰুক নিশা আৰক্ষীয়ে ৫টা গৰু চোৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন চাৰিচকীয়া বাহন চুৰি কৰি অনা এটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱা কিছুদিন ধৰি অঞ্চলটোত এক গৰু চুৰি চক্ৰই বিভিন্ন প্ৰান্তত কেইবাটাও গৰু চুৰিৰ ঘটনা সংঘটিত কৰিছে। যোৱা শনিবাৰে গৰু চুৰি চক্ৰটোৱে খৰভৰুক থানা অন্তৰ্গত কলিতাপাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান ভৱেন দাসৰ গোহালি উদং কৰি ৫টাকৈ পশুধন চুৰি কৰিছে। অঞ্চলটোত গৰু চুৰি ঘটনা সন্দৰ্ভত খৰভৰুক আৰক্ষী থানাত দাখিল এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা এক গৰু চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। গৰু চুৰি চক্ৰটোৰ ৫জন সদস্যই খৰভৰুকৰ কিসমত ডাৰিকাৰ এটা পেট্ৰল পাম্পৰ ওচৰত এখন চাৰিচকীয়া বাহনেৰে গৰু চুৰি কৰাৰ বাবে খাপ পিটি আছিল। তেনে সময়তে খৰভৰুক আৰক্ষীয়ে পোৱা গোপন তথ্যৰ ভিত্তিতে সেই স্থানত উপস্থিত হৈ ৫জনকৈ গৰু চুৰ কৰায়ত্ব কৰাৰ লগতে চোৰকেইটাই ব্যৱহাৰ কৰা AS19W5565 নম্বৰৰ মাৰুতি ইকো ভেন এখন জব্দ কৰে। আৰক্ষীয়ে গাড়ীখনৰ পৰা ভলকা যোৱা গাঁৱৰ পৰা চুৰি কৰি অনা এটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। খৰভৰুক আৰক্ষীয়ে কৰায়ত্ব কৰা গৰু চুৰি চক্ৰটোৰ ৫জন চোৰ ক্ৰমে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানা অন্তৰ্গত গলাপাৰা গাঁৱৰ ইলিয়াছ হুছেইন, শ্বাহিন আলম, জাহেৰুল ইছলাম, ৰাছিদুল ইছলাম আৰু ববিদুল ইছলাম বুলি জানিব পৰা গৈছে। খৰভৰুক আৰক্ষীয়ে আজি ৮৪/২৪ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত ৩৩(৪)/৩/৩৫ ধাৰাত গ্ৰেপ্তাৰ কৰি বৰপেটা জেল হাজতলৈ প্ৰেৰণ কৰে। আজি আমি জানিব পাৰিছো যে খৰভৰুক আৰক্ষীয়ে ৫জন গৰু চোৰক আটক কৰিছে আৰু এটা বৃহৎ ডাঙৰ এটা চক্ৰ আমাৰ এই বৰপেটা জিলাত এটা গোটেই আমাৰ অসমত এটা জড়িত হৈ আছে বুলি আমি ভাবি আছো। আৰু কিছুদিন মূৰে মূৰে আমি খৰভৰুক অঞ্চলত দেখা পাইছো যে বিভিন্ন গৃহস্থৰ ঘৰৰ পৰা এই গৰু বিলাকে নাইকিয়া হৈ আছে। এটা ডাঙৰ এটা ষড়যন্ত্ৰ হৈ আছে। আৰু আমি ইতিমধ্যে কিছুদিন পূৰ্বে আমি গোটেই ভাৰতবৰ্ষত আমাৰ যিমান ৰাজহুৱা চক্ৰ আছে এই ৰাজহুৱা চক্ৰ বিষয়াৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈ যে গো সুৰক্ষাৰ বাবে যে আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা বিল আনিব লাগে, যে এটা কাউ প্ৰটেকশ্যন বিল। আমি এইটো আৰু গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে গণ্য কৰিব লাগে। আমি এইটো এটা আমি মেমৰেণ্ডাম দিছো আৰু আমি জনাব খুজিছো যে আমাৰ যিটো আমাৰ নামনি অসমত এই গৰুৰ যোনটো নেকি চোৰাং কাৰবাৰ, এইটো ডাঙৰ এটা কিবা এটা চক্ৰ ইয়াতে জড়িত হৈ আছে, এটা প্ৰভাৱশালী চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে বুলি ভাবো। আৰু আজি যিটো খৰভৰুক আৰক্ষীয়ে অভিযান চলাইছে এইটো খৰভৰুক আৰক্ষীৰ এটা ডাঙৰ এটা সফলতা বুলি আমি ভাবি আছো। বিশেষ সম্প্ৰদায়ৰ মানুহ বুলি আমি শুনা পাইছো, কিন্তু এতিয়া আমি দেখা পাই আছো যে এনেধৰণে হলে আমাৰ বহুত দুখীয়া পৰিয়াল আছে যে তেওঁলোকে বহুত কষ্টৰ দ্বাৰা এই গৰু বিলাকক প্ৰতিপালন কৰি আছে। এই গৰুৰ ওপৰত তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে। এই ধৰণৰ সৰ্বসাধাৰণ ৰাইজৰ যদি এনেধৰণৰ অৱস্থা হয় এইটো এটা খুব ভাবিবলগীয়া কথা। এইবিলাক এনকাউণ্টাৰে কৰিব লাগে। এইটো গৰু চোৰ গৰু চোৰ এইটো এটা এই গৰু বিলাক কি হৈ আছে যে আমাৰ বহিৰাষ্ট্ৰত পাচাৰ হৈ আছে নেকি? এতিয়া এইটো ৰহস্যজনক হৈ আছে ঘটনাবিলাক। প্ৰশাসনে চাব লাগে। আৰক্ষী কিছুদিন পূৰ্বেও আমি প্ৰত্যক্ষ কৰিছিলো যে গৰু চোৰ ধৰিছে, কিন্তু ইয়াৰ অন্তৰালত কোন ডাঙৰ নেটৱৰ্ক আছে এইটো সমূলে উৎখাত হব লাগে, এইটো আমি বিচাৰো। পাঁচজন গৰু চোৰ বেয়া দুখীয়া মানুহগিলাৰ গৰু ইমান কষ্ট কৰি গৰু ছাগল গিলা পালে, এই চুৰৰ বাচ্চা যে গৰু গিলা যে চুৰি কৰে, ছাগল গিলা চুৰি কৰে, এই মানুহখনের কি উপায় হব? এই গৰু পুহি বা ছাগল পুহি পোহপাল দি আছে ল'ৰা ছোৱালী, আর এই কুত্তার বাচ্চা এই গরুগুলা চুরি করে। আমার খৰভৰুক আৰক্ষীয়ে যিখিনি পদক্ষেপ লৈছে, সুন্দৰ পদক্ষেপ লৈছে। গৰু চোৰ কেইটা আজি হয়তো ধরছে, ধরি তেওঁলোকক কোৰ্টত পঠাই দিছে। গৰু চোৰ একচুৱেলিতে গৰু চোৰ বুলিয়ে তাক ইনকাৰ কৰিব লাগে, গুলি কৰি মাৰি পেলাব লাগে। চোৰৰ বাচ্চা যিকোনো মানুহ হওক, চোৰ বা ড্ৰাগছৰ এইগিলা মানুহ মাৰিয়ে পেলাব লাগে। বেয়া বহুত ক্ষতি কৰে। আমাৰ কোন ল'ৰা ছোৱালী বেয়া হৈ যায় ড্ৰাগছৰ, গৰুৰ বেপাৰৰ বা গৰু চোৰৰ বহুত ক্ষতি হয়। পাঁচজন আনছে আমাৰ খৰভৰুক আৰক্ষী থানাৰ। গাড়ীৰ মাজত চুৰি কৰে ৰাতি। ৰিকুপন লৈ আহে, সৰু এই ৰিকুপন গিলা লৈ আহে ৰাতি গোৱালিৰ পৰা। গৃহস্থটো বাগাৰীতে থাকে, তাহাৰ ধৰ ঘুমটি, ইয়াৰ ধৰ ঘুমটি নাই। কুত্তাৰ বাচ্চা এনকে কাম কৰি থাকে। গাঁৱলীয়া অঞ্চলৰ বেছিভাগ গৰু ছাগল যিকোনো বস্তু চুৰি কৰে। মাৰিয়ে পেলাব লাগে তাহাক, মোৰ মতে মাৰি পেলাব লাগে।
না হৰবক থানা আমাৰ বহুত আৰক্ষী বিষয়াজন ভাল আৰু আমাৰ যিগিলা পুলিচ প্ৰশাসন আছে তেওঁলোকেও বিৰাট গুৰুত্ব দিয়ে আমাৰ ৰাইজৰ কাৰণে বহুত গুৰুত্ব দিয়ে বহুত দূৰৰ পৰা আহিলে আমাৰ এই ইয়াৰ এই অঞ্চলৰ নহয় বোধ হয় হয়তো দূৰৰ